আজিৰ দিনৰ বিপিএফ আৰু নাই, বিপিএফ নাই, এই দলটো মুছলমানসকলৰ দল বুলি মই কৈ আছো। दासान्दि इउपिपिएलनिफ्राय राकेश ब्रह्म बिथांखौ गोख्रोङै बाथ्रा बुंथिबाय थानायखौ जों नुनो मोन्दों, जिहेतु फैबाय थानाय बिधान सभा इलेक्सनखौ नोजोर होनानै। नैबे समाव आं बिथांनि जे गोख्रों बाथ्रा बुंनाय भिडिअखौबो आबुं होनो थांगासिनो दङ। जिहेतु बिथांमोननि खुगानिफ्राय जोङो मोनथिनो मोननाय जिहेतु बुंनायफोर बायदिब्लाथ' बे समावहाय बिथांमोना एनडिए नागारनानै जिहेतु गेलेगोना रोखासै नामा, बेबायदिबो माखासे जोङो साननो हायो। जिहेतु बिथांमोना माखासेखिनि सिटफोरखौ गावसोरनि लुबैनाय बायदि मोनाब्ला इन्डियायाव मालाबाबो थानाय नंला, बेफोरबायदिखौ गोबां बिथांमोननि दैदेनगिरिफोरा बाथ्रा बुंनायखौ जों नुनो मोन्दों। दा जेखियानो जाया सम आरो थासारिजों नुगोन, बिथांमोना फैबाय थानाय 20-21नि गेजेरावनो थि खालामथारगोन होननानैबो फोरमायदों। फैब्ला जों बिथांनि खुगानिफ्राय माबायदि बाथ्रा बुंनाय नायलांदिनि। সিট পাইছিল, প্ৰথমে অসমৰ ৰজা আহিছিল, তেখেতে এবাৰ বিজেপিৰ লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থকা সময়ত তেখেতে এবাৰ আকৌ অসমৰ কিং হৈছিল। আৰু এই সময়ত আমাৰো কিং হ'বলৈ ইচ্ছা হৈছে নে নাই ৰাইজসকল? ৰাজা হ'বলৈ গৈছে নে নাই ৰাইজসকল? আৰু কিমান প্ৰজা হ'ম আমি সকলোৱে মিলি জুলি এইবাৰ অসম যাতে বিপিএলৰ আমাৰ যি 15টা সিট, এই 15টা সিটৰ ভিতৰত 10টা সিট লৈ পেলাই এইবাৰ যাতে আমি অসমখন চলাব পাৰোঁ, তাৰ হৈ সকলোৱে যাতে এইবাৰ সংকল্পবদ্ধ হয়, তাৰ কাৰণে মই আপোনালোকক সাজু হোৱাৰ কাৰণে আহ্বান কৰিছোঁ। ৰাইজসকল, যি সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই 5টা বছৰ চৰকাৰ চলাইছিল, আমি সকলোৱে জানো এই সময়ত শান্তিৰ এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছিলোঁ। আজি আমাৰ এই অঞ্চলৰ মুছলমান ভাইসকলে নিজৰ টুপি পিন্ধিবলৈ ভয় খাই আছে। যোৱাকালি পৰহি দিনাখন যি ছ'চিয়েল মিডিয়াত যি আমি নিউজ চেনেলবিলাকত পাইছোঁ, কিছুমান দলসকলে ভয় খাইছে যে ইউপিপিএল দলে মুছলমান মানুহক ইমানে মৰম কৰে যে যুৱহাটৰ সভাপতিয়ে নিজে মাথা টুপি লগাই পেলাই ৰেলীসমূহত অংশগ্ৰহণ কৰি আছে। আজি মই এই ভাষা, এই আমাৰ টংলাৰ এই হায়াৰ ছেকেণ্ডাৰী ফিল্ডৰ পৰা এটা মুছলমান সমাজক মই আহ্বান কৰিবলৈ খুজিছোঁ, আপোনালোকক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ যি পাৰ্টি, যি বিপিএফ, আজিৰ দিনৰ বিপিএফ আৰু নাই, বিপিএফ নাই, এই দলটো মুছলমানসকলৰ দল বুলি মই কৈ আছো। গতিকে আপোনালোকে প্ৰশ্ন সুধিব লাগিব যে যি ধৰণৰ আপুনি আমাৰ পৰা ভোট লৈ পেলাই চৰকাৰ কৰিছে, বিটিচিত আজি আপোনালোকৰ আমাক মাটিৰ পাত্তা দিম বুলি কৈছিল, কওক আপোনালোকে প্ৰশ্ন শুনক। আমাৰ আলাৰী চৰাঙৰ দ্বাৰা মুছলমানসকলক দিয়া যি আমাৰ 2 লাখ টকাকে যি আঁচনি আছিল, কওক আমি যি প্ৰমোদ বড়ো ডাঙৰীয়াই যি হজ ভৱন নিৰ্মাণ কৰিছিল, এই নিৰ্মাণ কৰা যি হজ ভৱন আজিও কিয় সম্পূৰ্ণ হোৱা নাই? আপোনালোকে শুনক যে মুছলমান ভাইসকল, যে আপোনালোকে ডাঙৰ এটা জনগোষ্ঠী এই বিটিআৰ অঞ্চলত 4,71,000 মুছলমানসকল ভোট কৰে বিটিচি নিৰ্বাচনত বা বিটিআৰ অঞ্চলত। 4 লাখ মানুহে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ভোট দি পেলাই যোৱা নিৰ্বাচনত তেখেতক বিটিআৰৰ চিট বনাইছিল।